আপোনালোকৰো মুৰ্গীয়ে ব্ৰইলাৰ মুৰ্গীয়ে কি দানা লেট্ৰিন কৰি আছে নেকি? দানাত যিহেতু দানা লেট্ৰিন কেনেধৰণৰ হয়, আপোনাৰ যিহেতু লেট্ৰিনতে যিবিলাক দানা লাগি ধৰে, য'ত ক'ব গ'লে আপোনাৰ মুৰ্গীবিলাকৰ ডাইজেষ্ট নহয় আৰু হজমি শক্তিটো একেবাৰে কমি যায়। তাৰ কাৰণে কি আমাৰ ফাৰ্মাৰৰ কি বহুত ধৰণৰ লছ হয় নেকি? হয় প্ৰিয় ফাৰ্মাৰসকল, আমি সেইটো সময়ত আমি কি খোৱালে ভাল হয়? আৰু আমি যদি সময়মতে যদি মেডিচিন নোখোৱাওঁ তেনেহ'লে আমাৰ নিশ্চিতভাৱে কি লছ হ'ব নেকি? FCR বাঢ়িব নেকি? এইবিলাক গোটেই ধৰণৰ বহুত ধৰণৰ প্ৰশ্ন যিহেতু আপোনালোকৰ মনতো আছে, যিহেতু মোৰ মনতো আছে, সেইকাৰণে মই এইটো ভিডিঅ'টো আপোনালোকৰ বাবে যিহেতু বনাইছোঁ। আপোনালোকে যিহেতু মোৰ মুৰ্গীৰ এইটো প্ৰব্লেমটো আহিছে, মই এইটো সলিউশ্যন যিহেতু মই কৰিব ওলাইছোঁ এতিয়া, আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ প্ৰিয় ফাৰ্মাৰসকল। এইটো ভিডিঅ'টো বনোৱাটো এটাই উদ্দেশ্য হয়, কাৰণ আজি মোৰ মুৰ্গী 30 ডেইজ হৈছে। 30 ডেইজত যিহেতু মুৰ্গীৰ প্ৰপাৰ যিমানখিনি ৱেইট হ'ব লাগে তাতকৈ অলপ কমি আছে, কিন্তু দুদিন আগত বাঢ়ি আছিলে, এতিয়া হঠাৎ কেনেকৈ কমি গ'ল সেইটোও মই ক'ব যাম এইটো ভিডিঅ'টোত। আৰু বেছি নহয়, আপোনাৰ 20 গ্ৰাম মান কমি গৈছে আৰু মাজত বহুত হাই হৈ আছিলে। এতিয়া হোৱাটো কাৰণটো যিহেতু মই এতিয়া বিচাৰি পাইছোঁ। আৰু আপোনালোকেও যদি ফাৰ্মিং কৰে তেনেহ'লে আপোনালোকে মুৰ্গীবিলাক কি হৈ আছে, মুৰ্গীবিলাকৰ সময়মতে হজমি হৈছে নে নাই, দানা খাইছে নে নাই, মোৰ মুৰ্গীয়ে প্ৰপাৰ দানাও ইনটেক কৰিছে, প্ৰপাৰ পানীও ইনটেক কৰিছে, তাৰ উপৰিও আপোনাৰ ডাইজেষ্ট শক্তিটো একেবাৰে কমি আছে। ডাইজেষ্ট শক্তিটো কিয় কমি আছে প্ৰিয় ফাৰ্মাৰসকল? আপোনাৰ যিহেতু মুৰ্গীয়ে ডাইজেষ্ট শক্তি কমাৰ কাৰণটো মাজত যেনেকৈ ধুমুহা বতাহ আহিছিলে, ধুমুহা বতাহ আহোঁতে আমি ছাইডৰ ত্ৰিপালটো অলপ দাঙি থৈ দিছিলোঁ। সেই ছাইডৰ পৰা যিহেতু বতাহ আহিছিলে, দুই ছাইডৰ পৰা অহাৰ কাৰণে আমি অলপ আধাকে আমি বন্ধ কৰাৰ কাৰণে মুৰ্গীবিলাকে অলপ পৰিমাণৰ গেছ খাইছে। গেছ খোৱাৰ কাৰণে তাৰপিছত আমাৰ যিবিলাক ফলিয়া ভুচি, যিবিলাক মুৰ্গী যিবিলাক বহে, ফলিয়াটো অলপ বেয়া হৈ গৈছিলে আৰু সময়মতে চেঞ্জ কৰি দিয়া গ'ল। তথাপিও যিহেতু বৰষুণ আৰু ধুমুহাৰ মাজত যিবিলাক মুৰ্গীয়ে গেছ খাইছে, সেইটো কাৰণে মুৰ্গীবিলাকে দানা ইনটেক কৰিছে, কিন্তু দানাৰ লগত দানা লেট্ৰিন কৰোঁতে যিবিলাক আপোনাৰ লগতে দানা হজম নোহোৱাকে দানাৰ লগতে লেট্ৰিন হৈ গৈছে। তাৰ কাৰণটো হৈছে মুৰ্গীবিলাকৰ প্ৰপাৰ ডাইজেষ্ট হোৱা নাই আৰু গেছ খাইছে। আৰু আমি ইয়াৰ গেছৰ কিদৰে নিৰাময় কৰিব লাগিব সেইটোতো গেছ অলৰেডি মই কৰিয়ে দিলোঁ। তাৰপিছত এতিয়া মই এটা সলিউশ্যনটো এইটো ওলাই লৈছোঁ। এতিয়া মোৰ মুৰ্গীবিলাকৰ প্ৰপাৰ কি হৈ আছে, দানাৰ লগত লেট্ৰিন কৰি আছে। তাৰ কাৰণে অলপ বেছি নহয়, 20 গ্ৰাম মান ইফাল সিফাল হৈ আছে, কিন্তু যিমান কোম্পানী আছিলে তাৰকৈতো অলপ বেছি ৱেইটটো আছে, অলপ ইফাল সিফাল হৈছে। একো নাই প্ৰিয় ফাৰ্মাৰসকল, এইটো মই কেনেদৰে সলিউশ্যনটো মই কি খোৱালে ভাল হ'ব আৰু সময়মতে যদি আমি নোখোৱাওঁ পিছলৈ আমাৰ FCR বহুত হাই হৈ যাব, আৰু হাই হোৱাৰ লগে লগে আমি যিমানখিনি টকা পাবলগীয়া হয় কোম্পানীৰ পৰা, সিমান আমি টকা একেবাৰে নাপাওঁ প্ৰিয় ফাৰ্মাৰসকল। সেইকাৰণে আপোনালোকে যদি ফাৰ্মত থাকে, এনেধৰণৰ সমস্যাৰ পৰা বাচিবলৈ হ'লে আপোনালোকে নিজে চোৱা চিতা কৰাটো খুবেই দৰকাৰী প্ৰিয় ফাৰ্মাৰসকল। এতিয়া কেনেধৰণে মুৰ্গীয়ে লেট্ৰিন কৰি আছে সেইটো মই আপোনালোকক দেখুৱাম। এইটো চাই থাকক আপোনালোকক, মই দেখুৱাব গৈ আছো। এইটো মই আপোনালোকক বেক কৰি নেদেখাও, আপোনালোকে চাব পাৰে। এটা আপোনাৰ লেট্ৰিন হয়, এইটো দেখা পাইছে আপোনালোকে, লেট্ৰিন হয়। এইটোত আপোনাৰ প্ৰায় দানাৰ লগতে আছে। 70% হজম হৈছে, আপোনাৰ 30% মানে হজমি হোৱা নাই, লগতে দানাৰ লগতে লেট্ৰিন কৰিছে। তাৰ মানে ইয়াৰ অৰ্থটো এইটোৱে হয় প্ৰিয় ফাৰ্মাৰসকল, মুৰ্গীবিলাকৰ ডাইজেষ্ট শক্তিটো একেবাৰে কমি গৈছে। এতিয়া পোনপ্ৰথমে আমি ডাইজেষ্ট শক্তি বুলি কোৱাৰ লগে লগে আমি
লিভ 50 যিকোনো আমাৰ লিভাৰ টনিক খোৱালে কিন্তু ভাল হয়। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া বৰ্তমান আমি লিভাৰ টনিক একেবাৰে ইউজ কৰিব নালাগে কেইদিনমান কাৰণে। কিয় কৈছো প্ৰিয় ফাৰ্মাৰসকল, যিসকল নতুন প্ৰিয় ফাৰ্মাৰসকল তেওঁলোকৰ কাৰণেতো এইটো ভিডিঅ'টো খুবেই দৰকাৰী হৈ যাব, কাৰণ যিসকলে পুৰণা ফাৰ্মাৰসকলতো গোটেইখিনি জানে, সেইটো ময়ো জ্ঞাত আছো, কাৰণ ময়ো নিজে প্ৰেক্টিকেলি কৰি আহিছো কাৰণে মই যিহেতু জানো, সেইকাৰণে মই দাদাসকলকো কৈছো, দাদাসকলেও জানে বুলি মই এটা বিশ্বাস আছে। এতিয়া নতুন প্ৰিয় ফাৰ্মাৰসকলক এনেকুৱা যদি চিটুৱেশ্যন যদি আপোনাৰ লগত হয় যে আপোনাৰ যোনটো লজ ড্ৰপিং, যোনটো লেট্ৰিনটো একেবাৰে আপোনাৰ লজ, যোনটো পানীৰ লগত লেট্ৰিন কৰিলে সেইটোতে এটা গেছ খাইছে, সেইটো এটা গেছৰ, কিন্তু এইটো প্ৰব্লেমটো সলিউশন আপুনি কেনেধৰণে কৰিব, এইটো সলিউশনটো আপোনাৰ এটাই উপায় হয়, আপোনাৰ যদি ওচৰত যদি ভেটেনেৰি দোকান আছে আপোনালোকে তাত সুধিও আপোনালোকে ধুনীয়াকে ঔষধ আনি আপোনালোকে খুৱাব পাৰে। কিন্তু মই আপোনালোকক ক'ব গৈছো, আপোনালোকে যদি এইটো চিটুৱেশ্যন হলে আপোনালোকে তাত গৈ আপোনালোকে প্ৰমিক্স আপোনাৰ আধা কেজি আপোনালোকে লৈ আহিব, হাফ কেজি প্ৰমিক্স লৈ আহিব। সেইটো আপোনালোকে দোকানত যদি আপুনি গৈ, দাদা মোৰ মুৰ্গীৰ লেট্ৰিনৰ প্ৰব্লেম হৈছে, প্ৰমিক্স খুৱাব লাগিব। প্ৰমিক্স খোৱালেও আপোনালোকৰ এইটো চলে 3 দিন, আপোনালোকে কণ্টিনিউ 3 দিন দিয়ক, 100% এইটো সলিউশনটো ভাল হ'ব। আপোনাৰ লগালগ এফচিআৰ কমি আহিব, ওজন লগালগ বাঢ়ি যাব। এদিনত প্ৰথম দিনত যদি খুৱাইছে তেনেহলে প্ৰথম দিনৰ পৰা ৰিজাল্টটো ইম্প্ৰুভ হ'বলৈ ষ্টাৰ্ট হয়। এতিয়া আমাৰ কোম্পানীয়ে যোনটো আমাৰ প্ৰিমিয়াম কোম্পানীয়ে আমাৰ এইটো চিটুৱেশ্যনত আমাক কি খুৱাবলৈ কয় প্ৰিয় ফাৰ্মাৰসকল, সেইটো মই আপোনালোকক দিম। এইটো আপোনাৰ প্ৰিফলাৰ দেখা পাইছে, এইটো প্ৰিফলাৰ খোৱালেও আপোনাৰ 100% ভাল হ'ব। প্ৰিফলাৰ আৰু এটা ঔষধ আছে, সেইটো ঔষধটো মই নামটো অলপ মানে কনফিউজ হৈছো। প্ৰমিক্সটো কিন্তু আপোনালোকে খুৱাব পাৰে, 100% প্ৰমিক্সৰ ৰিজাল্ট আছে, কিন্তু মই খুৱাইছো। এইটো কোম্পানীয়ে দিয়ে, এইটো প্ৰিফলাৰো খুৱাব, কিন্তু কিমান, সকলোৰে প্ৰশ্ন কিমান গ্ৰামকে খুৱাব লাগে। হয় প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে কম পানীত খুৱাব, যিকোনো মেডিচিন আপোনালোকে কম পানীত খুৱাব, কম পানীত খুৱালেহে আপোনালোকৰ মুৰ্গীৰ গাত লাগিব। আপোনালোকে এনেধৰণৰ কাম নকৰিব, আপোনালোকে 200-300 লিটাৰ পানীত একেবাৰে এইখিনি দি কেনে আপোনালোকে মুৰ্গীক দিব, এইটো ভুল কাম নকৰিব। হয় কি, আপোনালোকৰ যদি 2025-26 মুৰ্গী আছে, 100 লিটাৰত আপোনালোকে মিক্স কৰি ল'ব। এতিয়া এইটো আপোনাৰ পাউডাৰ হয়, অৰেল পাউডাৰ দৰে হয়, আৰু প্ৰমিক্সটো সেম পাউডাৰ হয়। এইটো আপোনালোকে সৰুৰ সময়তো খুৱাব পাৰিব, মাজে মাজে আপোনালোকে খুৱালে একো ক্ষতি নকৰে। ইয়াৰ ৰিজাল্ট কি কৰে, ভিতৰত যিমানখিনি মানে গেছ খাইছে, তাৰ উপৰিও মুৰ্গীবিলাকৰ যিবিলাক দানা লেট্ৰিন কৰিছে, এইবিলাক হাই মানে যোনটো অলপ বেছি মানে আপোনাৰ হজম শক্তিটো বেছি কৰি পেলাই, আৰু তাৰ লগে লগে মুৰ্গীবিলাকৰ ডাইজেষ্ট ভাল হয়। ডাইজেষ্ট ভাল হোৱাৰ লগে লগে মুৰ্গীবিলাকৰ যিমানখিনি দানা ইনটেক কৰিছে তাৰকৈ 1 গুণ আপোনাক ৱেইট দিবলৈ আৰম্ভ কৰে। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এইটো ভুল কাম নকৰিব, নহলে আপোনালোকৰ কি প্ৰব্লেম হ'ব, পিছলৈ গৈ আপোনালোকৰ বহুত ধৰণৰ ওজন কমিব। ওজন কমাৰ লগে লগে আপোনাৰ এফচিআৰ বাঢ়িব, এফচিআৰ বাঢ়াৰ লগে লগে আপোনালোকে যিমানখিনি টকা পাব লাগে কোম্পানীৰ পৰা, সিমানখিনি টকাটো একেবাৰেই নাপাব। তাৰপিছত আপোনাৰ বহুত মানে নক'ব আৰু, ফাৰ্ম কৰিবলৈ একেবাৰে ইচ্ছা নাযাব। সেইটো কাৰণে প্ৰিয় ফাৰ্মাৰসকল, এইটো সৰু সুৰা, মোৰ হিচাপত এইবিলাক সৰু সুৰা চিমটম হয়, একো নাই। আপোনালোকে লেট্ৰিনটো চালেও আপোনালোকে গম পাব যে মুৰ্গীৰ কি হৈছে। আৰু এনে ধৰণৰ হয়, কিছুমান মুৰ্গী বহুত দানা খায় কিন্তু ওজন নিদিয়ে। ইয়াৰ এটাই ৰিজন হয় প্ৰিয় ফাৰ্মাৰসকল, আপোনাৰ এইটো যোনটো দানাৰ লগত যোনটো লেট্ৰিন কৰিছে, দানাৰ লগত এইটো হজম শক্তিটো কমিছে, সেইটো কাৰণে মুৰ্গীয়ে যিমানখিনি দানা খায়ও সিমানখিনি ৱেইট নিদিয়ে। এনেধৰণৰ সমস্যা যদি আপোনালোকৰ ফাৰ্মত যদি দেখা দিছে প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে প্ৰমিক্স XY টো আনি খুৱাই দিব। এইটো 1 লিটাৰত 1 গ্ৰামকে প্ৰথম দিব, তাৰপিছত আপোনাৰ নেক্সট দিনাখন 2 গ্ৰামকে দিব, তাৰ থাৰ্ড দিনাখন 3 গ্ৰামকে দিব। নিশ্চিতভাৱে থাকিব আপোনাৰ এইটো সলিউশন আপোনাৰ
এদিনৰ পৰাই সমাধান হোৱা ষ্টাৰ্ট কৰিব আৰু মুৰ্গীৰ গ্ৰোথো ভাল আহিব। কিন্তু মোৰ এইটো চিটুৱেশ্যনটো যোৱাকালিৰ পৰা দেখা দিছে। যোৱাকালি আজি মই এইটো প্ৰিফলাৰ আছে মোৰ তাত প্ৰমিক্স XY2 ফ্ৰেছ হৈছে, মই অনা নাই। এইটো কোম্পানীৰ পৰাই যিহেতু দিছে, মই ইয়াৰ ৰিজাল্টো ভাল আছে প্ৰিয় ফাৰ্মাৰসকল, মই এইটো ইউজ কৰিছোঁ। আপোনালোকে ভৱিষ্যতত যদি ফাৰ্মিং কৰে তেনেহ'লে আপোনালোকে এইবিলাক সৰু সুৰা এইবিলাক কথা মনত ৰখাটো অতি দৰকাৰী প্ৰিয় ফাৰ্মাৰসকল। আমি সকলো মুৰ্গী আমি কেনেধৰণে মানে খাইছেনে নাই আৰু লেট্ৰিন কেনেধৰণে কৰিছে তাৰ পৰাও আমি বহুত ধৰণৰ কথা জানিব পাৰি আৰু তাৰ লগে লগে আমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰাটো খুবেই দৰকাৰী। নহ'লে আমাৰ প্ৰিয় ফাৰ্মাৰসকলৰ বহুত টকা লছ হ'ব। যিবিলাক লছ ডপিং কৰে, লছ ডপিং যিবিলাক পানী লেট্ৰিন কৰে, সেইটোতো আপোনাৰ গেছৰ কাৰণে হয়। আপোনালোকৰ গেছ হৈছে যদি ফাৰ্মত চাইডৰ ত্ৰিপালটো একেবাৰে তলত ডাউন কৰি থৈ দিব প্ৰিয় ফাৰ্মাৰসকল। তাৰ উপৰি আপোনালোকে যিবিলাক ফলিয়া এইবিলাক যিবিলাক মোৰ পিছফালে এইবিলাক যিবিলাক ভুচি এইবিলাক খৰখৰীয়া কৰি ৰাখিব। যেনেধৰণে আপোনালোকে এক্সাম্পল দিছোঁ, এনেধৰণে খৰখৰীয়া কৰি ৰাখিব। এনেধৰণে খৰখৰীয়া কৰি ৰাখিব, সেইটোতো 100% ভাল হ'ব। তাৰপিছত আপোনাৰ যদি এই দানা পানীৰ যোনটো লেট্ৰিনৰ যদি এনেধৰণৰ যদি অসুবিধা হয় তেনেহ'লে আপোনালোকে মই কোৱাটো প্ৰমিক্স XY নহ'লে এইটো আপোনালোকে প্ৰিফলাৰ ইউজ কৰিব পাৰে। তাৰকৈ আৰু এটা মেডিচিন আছে, কিবা নাম আছে মই অলপ মনত পৰা নাই প্ৰিয় ফাৰ্মাৰসকল। তাৰ কেইদিনৰ পিছত এইবিলাক খোৱাৰ পিছত আৰু আপোনাৰ 4-5 দিন গেপ কৰি কিনে আপোনালোকে লিভাৰ খুৱাই দিয়ক, 100% আপোনাৰ আৰু ভাল ৰিজাল্ট হৈ যাব। এতিয়া মই ক'ব জানে মোৰ ৰিজাল্ট বেয়া আছে, মোৰ ৰিজাল্ট ভালে আছে। তথাপিও মই মানে আৰু ভাল কৰিবলৈ যিহেতু চেষ্টা কৰিছোঁ। আজি বৰ্তমান 30 দিন কিন্তু 1.5 কেজি মুৰ্গী অলৰেডি আহি গৈছে, 1.5 প্লাছত আছে। মোৰ একো হোৱা নাই, তথাপি যিমানখিনি আহি মই সদায় ৱেইট কৰি ৰাখোঁ, সদায় ৱেইট কৰোঁ। যিমানখিনি হ'ব লাগিছিল 20 গ্ৰাম মান ইফাল সিফাল কমি আছে, মোৰ মনৰ পৰা কৈছোঁ। কাৰণ মই যেতিয়া মই 20 দিন পাৰ হৈ যায় তেতিয়াৰ পৰা মই জোখা ষ্টাৰ্টটো কৰোঁ। আপোনালোকে এনেধৰণে কৰিব, তেতিয়াহে আপোনালোকৰ ছেটিছফাই হ'ব, কাম কৰিবলৈ ইচ্ছা যাব। প্ৰিয় ফাৰ্মাৰসকল, ভিডিঅ'টো মই দীঘল নকৰোঁ। আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগে আৰু আপোনালোক প্ৰফিটেবল বুলি ভাবি লয় তেনেহ'লে আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে থকা বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে মোক কমেণ্ট কৰিব কিহৰ ওপৰত ভিডিঅ' লাগিব পল্ট্ৰি ফাৰ্মিং ছেক্টৰত। আপোনাৰ নহ'লে পুখুৰী ফাৰ্মিঙৰ বিষয়ে আপোনালোকে কৰিব পাৰিব, নহ'লে আপোনালোকে যিবিলাক নাট ফাৰ্মিং যোনটো তামোলৰ খেতিৰ বিষয়ে আপোনালোকে যিকোনো ভিডিঅ' লাগিলে মোক আপোনালোকে কমেণ্ট কৰিব। মই আশা ৰাখিছোঁ। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।